Hello everybody. So আজি আমি ডিসকাস কৰিব গৈ আছো কাৰ্য শক্তি উপপাদ্য বা যাক আমি work energy theorem বুলি কওঁ বহুত বেছি দৰকাৰী কেলে দৰকাৰী স্যাৰ কেলে দৰকাৰী শুনা তোমাক যদি মই কাৰ্যৰ মান নিৰ্ণয় কৰিব দিও তেতিয়া কি কৰিবা f.s এটো এটা ফৰ্মুলা আছে ফৰ্মুলা হয়নে মানে f ৰ মানটো যেতিয়া পৰিৱৰ্তনশীল নহয় তেতিয়া আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰো আৰু f ৰ মানটো যেতিয়া পৰিৱৰ্তনশীল হয় আমাৰ কাৰ্যৰ ফৰ্মুলাটো আছিল f.ds বা dx কেতিয়াবা আমি ইয়াত dr বুলি লগাও নিৰ্ভৰ কৰে মানে আমাৰ বলটো কেনেকুৱা দিয়া আছে হয় নাই সো এই দুটা ফৰ্মুলাটো দিয়া আছে মানে কি এই দুটা ফৰ্মুলাত প্ৰশ্নত বলৰ মানটো আৰু হৰণৰ মানটো দিয়া থাকিব লাগিব তেতিয়াহে আমি কাৰ্যৰ মানটো নিৰ্ণয় কৰিব পাৰো ধৰি লোৱা তোমাক মই এনেকুৱা এটা প্ৰশ্ন দিছো যত নেকি মই অকল বস্তুটোৰ আদি বেগ বস্তু এটাৰ আদি বেগ আৰু অন্তিম বেগৰ কথা অকল কৈ দিছো আদি বেগ আৰু অন্তিম বেগৰ কথা অকল কৈ দিছো আৰু তোমাক বলে মই কাৰ্যৰ মানটো নিৰ্ণয় কৰিব দিছো উলাও পাৰিবা জানো কাৰণ কাৰ্যৰ মান নিৰ্ণয় কৰিবলৈ আমাৰ কি f আৰু ds বা s ৰ মানটো লাগিবই বল আৰু হৰণৰ মানটো লাগিব হয় নাই এই দুটাটো যদি দিয়া নাথাকে আমি উলাব পাৰিম জানো নোৱাৰিম তো তাতেই আমাৰ আহে এটা নতুন বস্তু যাক আমি কাৰ্য শক্তি উপপাদ্য বুলি কওঁ আৰু ইয়াৰ বা ই আমাক কিহত সহায় কৰে যে কেতিয়াবা যেতিয়া প্ৰশ্নত বলৰ মান দিয়া নাথাকিব তেতিয়া আমি কাৰ্যৰ মান কেনেকে নিৰ্ণয় কৰিব পাৰো হেতু আমাক সহায় কৰিব এনিৱে সো এইটো আছিল ইয়াৰ মানে কিয় বস্তুটো পঢ়িব লাগে ঠিক আছে স্যাৰ আমি বুজিব চেষ্টা কৰিলো প্ৰথমতে বস্তুটোনো কি উপপাদ্য হয় নাই থিওৰাম work energy থিওৰাম হয় এটা নিয়ম হয় এটা ৰুল হয় সো বস্তুটো কি বুজাই শুনা বহুত সিম্পল কথা বুলে এটা বস্তুৰ ওপৰত যিমানখিনি বল লাগে ধৰি লোৱা ইয়াত এটা মই বস্তু এটা থৈছো এই বস্তুটোৰ ওপৰত যিমানখিনি বল লাগি আছে ইয়াৰ বাহিৰুৱা বল ভিতৰুৱা বল মানে তুমি যিমান বল দিব পাৰা দি থাকা ইয়াত আৰু যিমান বল লাগি আছে আৰু মানে সেই গুটেই বলবোৰে যিমান কাৰ্য কৰিব এই গুটেই বলবোৰে যিমান কাৰ্য কৰিব সেই কাৰ্যৰ মানটো বুলে মুঠ যোনটো কাৰ্য হ'ব সেই কাৰ্যৰ মানটো বুলে এই বস্তুটোৰ ইফালে দিছো দেই এই বস্তুটোৰ গতি শক্তিৰ পৰিৱৰ্তনৰ সমান হ'ব বুলে মনত ৰাখিব লাগিব গতি শক্তিৰ পৰিৱৰ্তনৰ সমান এই সমানটো লিখিলে হলে লিখি দিছো আৰু দেই সো যদি পৰীক্ষাত আহে কাৰ্য শক্তি উপপাদ্য কি হয় হুনটো কোৱাচোন বুলি আহিব পাৰে হয় নাই সো তেতিয়া লিখিবা যে স্যাৰ কোনোবা এটা বস্তুৰ ওপৰত মুঠ কাৰ্যৰ মানটো সেই বস্তুটোৰ গতি শক্তিৰ পৰিৱৰ্তনৰ সমান হয় স্যাৰ অলপ বুজি নাপালো হয় নাই বুজি পাম এতিয়া ইয়াত চোৱা ইয়াত এটা মই আলু ললো আলুৱে লৈ থাকো আমি হয়নে সো ইয়াত আমি বল দিলো মানে যিমানে বল দিলো আৰু মানে ভিতৰুৱা বাহিৰুৱা গুটেইখিনি বল ধৰি লৈছো দেই সংৰক্ষণ অসংৰক্ষণ ভিতৰুৱা বল বাহিৰুৱা বল গুটেইখিনি লোৱাৰ পাছত বুলি ইয়াৰ কাৰ্য হল আৰু বস্তুটো গৈ আছে টেন ইয়ালে পালে ধৰি লোৱা এই বস্তুটো যেতিয়া ইয়াত আছিলে ইয়াৰ যোনটো গতি শক্তিটো মই কে চিনেৰে দেখাইছো দেই ইংৰাজীত কাইনেটিক এনাৰ্জি বুলি কয়তো এইটো ইয়াৰ প্ৰথমতে যেতিয়া বস্তুটো প্ৰথম আদি গতি শক্তিটো এইটো সো ইয়াৰ পৰা গৈ ইয়ালে আহি পালে আৰু ইয়াত গতি শক্তিটো হৈ গল kf বুলি ধৰিছো মানে গতি শক্তিৰ পৰিৱৰ্তন হৈ গল প্ৰথমতে ইমান আছিলে পাছত গৈ ইমান হৈ গল হল এতিয়া শুনা কাৰ্য শক্তি উপপাদ্যই কি কৈছে যে কোনোবা এটা বস্তুৰ ওপৰত যিমানখিনি বল লাগি আছে আৰু এই বলবোৰে কৰা কাৰ্য গুটেই কাৰ্যৰ যোগফলটো বা মুঠ কাৰ্যটো কাৰ সমান হ'ব বুলে বস্তুটোৰ গতি শক্তিৰ পৰিৱৰ্তনৰ সমান এতিয়া ক্লিয়াৰ হৈছে নাই গতি শক্তিৰ পৰিৱৰ্তনটো কি হ'ব আৰে অন্তিমৰ পৰা
আদিটোক বিয়োগ কৰি দিলে দেখোন আমি পৰিৱৰ্তনৰ মানটো পাই যাও এইটো হৈ গল খতম বুজি পালা নাই ওকে স্যার হৈ গল কাম খতম মুঠ কাৰ্য সংৰক্ষণ বল অসংৰক্ষণ বল কনজারভেটিভ নন কনজারভেটিভ ইন্টারনাল এনার্জি ভিতৰুৱা বল আৰু বহুতখিনি বল আছে আৰু বুলে ডট 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 লৈ লৈছো দেই একদম যিমান বল আছে আমি নাজানো সো এই গুটেই বলটোক যোগ কৰি যিমান কাৰ্য হল এইবোৰ কাৰ্য হয় নাই এটুকে মই মুঠ কাৰ্য বুলি লিখি দিছো তাকে মই ডাঙৰ এটা ডব্লিউ চিনেৰে দেখাইছো দেই এটো সৰু হৈ কিনি ডাঙৰ ডব্লিউ টো ডাঙৰ ডব্লিউ চিনেৰে দেখাইছো আৰু ইয়াক আমি লিখিব পাৰো kf - ki ক্লিয়াৰ হল মানে কাৰ্য ইকুৱেল kf - ki টো মই লিখিম ডেল্টা k আৰু k টো কি বুজাইছে গতি শক্তি পৰিৱৰ্তন এই লিখাই আছে দেখোন গতি শক্তিৰ পৰিৱৰ্তন ক্লিয়াৰ হল বুজি পালো আমি ধুনিয়া সো কাৰ্য শক্তি উপপাদ্যটো কি হয় w ইকুৱেল ডেল্টা k খতম এইটোৱে কাৰ্য শক্তি উপপাদ্য ইমান ইজি আকৌ এবাৰ কও আমি কাৰ্য শক্তি উপপাদ্য মানে কি হয় কাৰ্য শক্তি উপপাদ্য মানে হৈছে স্যাৰ কোনোবা এটা বস্তুৰ ওপৰত যিমান বল লাগি আছে সেই বলবোৰে যিমান কাৰ্য কৰিব সেই কাৰ্যৰ গোটেই যোগফলটো বস্তুটোৰ গতি শক্তিৰ পৰিৱৰ্তনৰ সমান খতম যদি পৰীক্ষাত আহে 2 নম্বৰ পাই গলো যদি পৰীক্ষাত আহে তেতিয়া হে দেই নাহিলে এনে লিখিবি ক্লিয়াৰ হল বঢ়িয়া তো হেতুকে আমি সমীকৰণত কেনেকৈ লিখো w ইকুৱেল ডেল্টা কি বুজি পালো সবে ধুনিয়াকে ওকে স্যার ধুনিয়া স্যার বুজি পা গয়া স্যার চলো তো আমি কাৰ্যৰ আজি আকৌ নতুন এটা ফৰ্মুলা পালো প্ৰথমতে আছিলে fs cos থিটা সেকেন্ডত আছিলে w ইকুৱেল ইন্টিগ্ৰেশন f ডট dx আজি পালো w ইকুৱেল কি ডেল্টা k ইতিয়া গতি শক্তি বুলি যে মই কৈ আছো কিছুমানে বুলে গতি শক্তিটো কি এইটোৱে নাজানে আইয়ো লেঠা লাগিব মই বুলে পুৰা ডাঙৰ কথা কৈ আছো কিন্তু আসল কথাটোৱে বুজি পোৱা নাই গতি শক্তি যাক আমি কে চিনেৰে দেখাইছো কে ই বুলি কিতাপবোৰত দিয়া থাকে বেছিভাগ দেই এনিৱে গতি শক্তি মানে কি হয় শুনা যদি কোনোবা এটা বস্তুৱে গতি কৰি আছে দৌৰি আছে ধৰি লওক গতি কৰি আছে গৈ আছে স্পিডত ঠিক আছে সেই সময়ত এই বস্তুটোৰ গাত যি শক্তি থাকে তাকে আমি কি বুলি কও গতি শক্তি নাচি দেখাই দিও নি ঠিক আছে কি কলো মই যে বস্তু এটাই গতি কৰি থকা সময়ত সেই বস্তুটোৰ গাত যি শক্তি থাকে তাকে আমি কি বুলি কও গতি শক্তি ক্লিয়াৰ হল কাইনেটিক এনাৰ্জি কাৰণ ইংলিশ মিডিয়ামৰ ষ্টুডেন্টৰ লগৰ থাকিব পাৰে ন হিহঁতক বুজোৱা সময়ত তুমি কাইনেটিক এনাৰ্জি বুলি কৈ দিবা তেতিয়া ভাইও ও ডেঞ্জাৰ ওকে এনিৱে গতি শক্তি মানে কি কাইনেটিক এনাৰ্জি ক্লিয়াৰ হল এতিয়া কাইনেটিক এনাৰ্জি বা গতি শক্তিৰ ফৰ্মুলাৰ আমি জানো হাফ যোনটো বস্তুতে গৈ আছে মই গৈ আছো দৌৰি আছো স্লো মোশনত গৈ আছো আৰু মোৰ ভৰটো m বুলি ধৰি লৈছো আৰু মই বুলে v বেগত গৈ আছো আৰু এই বেগটোক যদি মই বৰ্গ কৰি দিও এইটোৱে হৈ যায় মোৰ গতি শক্তিৰ ফৰ্মুলাটো ক্লিয়াৰ হৈছে ধুনিয়া সো গতি শক্তিৰ ফৰ্মুলা কি হাফ mv স্কয়াৰ হুমাই দে মাথাত ব্যৱহাৰ কৰিম এতিয়া ওকে এতিয়া আমি প্ৰশ্ন কৰো প্ৰশ্নটো কৰাৰ আগতে আমি বস্তু এটা চাওঁ প্ৰশ্নটো বাদ দিয়া পৰীক্ষাত কি হয় কাৰ্য শক্তি উপপাদ্যটো প্ৰমাণ কৰিব আহে মই লগতে প্ৰশ্ন কৰাব লৈছিলো ধুনিয়া প্ৰশ্ন মই লিখি থোৱা আছে এনেকে কৰিম প্ৰশ্নবোৰ মজা লাগি যাব দেই কাৰ্য শক্তি উপপাদ্যটো কি কৈছো প্ৰমাণ কৰিব দিয়ে আমাক কেনেকে কৰিম এতিয়া মানে কি w ইকুৱেল ডেল্টা ke বা ke নিলিখাকে k লিখিছো আমি f - ki এইটো প্ৰমাণ কৰিব আহে কেনেকে কৰিম এতিয়া এইটো মেইন কথাটো প্ৰমাণ সোৱা 3 নম্বৰৰ কাৰণে আহিব দেই প্ৰমাণ
আমি জানো কাৰ্য আমাৰ এটাই ফৰ্মুলা আছে ডেল্টা এফ ডট ডি এক্স বাকী আৰু আছে জানো নাই 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 এফ নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা আমি জানো এফৰ মানটো কি হয় এফ ইকুৱেল মতাকাৰ মা এই ছাগলী এটা যে মাৰিছিলে হি নিউটনে ছাগলীটোৱে মা বুলি কান্দিলে সেইকাৰণে বলটোৰ ফৰ্মুলা কি হৈ গ'ল মা হৈ গ'ল মই এই কাহিনীটো শুনাইছিলোঁ হয় নাই হা যোনে মোৰ ভিডিঅ'টো আগৰ পৰা পুৰণা মানুহবোৰ যোনে চাই আছে সিহঁতে গম পাব এনিৱে এফ ইকুৱেল মতাকাৰ মা ঠিক আছে তাৰপিছত এইটো হৈ গ'ল ডি এক্স ক্লিয়াৰ হ'ল অ'কে ছাৰ অ'কে এতিয়া বস্তু এটা মনত পেলোৱাচোন তৰণৰ ন মই তোমালোকক এটা ফৰ্মুলা দিছিলোঁ এইটো নহয় কিছুমানে ভাবিছে অঁ ছাৰ দিছিলে ডি বি বাই ডি টি এইটো নাই কোৱা মই এইটো নাই কোৱা এইটোতো কি এইটো পোৱালিও মনত ৰাখে এইটো ডি বি বাই ডি টি হয় নাই সৰু সৰু ল'ৰাই মনত ৰাখিব এইটো মই আৰু এটা ফৰ্মুলা দিছিলোঁ এই ফৰ্মুলাটো আছিলে এ ইকুৱেল ভি ডি ভি বাই ডি এক্স কোনোবা পাহৰিলে চা এতিয়া কেনেকৈ এই ফৰ্মুলাটো আহিলে এ ইকুৱেল ডি বি বাই ডি টি অলপ দেখাই দিছোঁ ইম্পৰ্টেণ্ট হয় নহ'লে দৰকাৰ নাই দেখা ডি এক্স বাই ডি এক্স বুলি লিখিব পাৰোঁ মই ডি এক্স আৰু ডি এক্সটো কাটি যাব আকৌ এইটোৱে থাকি যাব নাই একো প্ৰব্লেম নাই আমি সমীকৰণ এনেকৈ কৰিব পাৰোঁ এই মেকুৰী আৰু বান্দৰৰ কাহিনীটো মনত নাই জানো মেকুৰী দুটাই ৰুটিটোৰ কাৰণে কাজিয়া কৰি থাকে বান্দৰটোৱে লাষ্টত খাই দিয়ে কথাটো নিমিলিলে হয়নে এনিৱে চ' এইটো ডি এক্স বাই ডি এক্স আছে ত' ডি এক্স আৰু ডি এক্সটোৱে কাটি যাব সমীকৰণত আমি তেনেকৈ কৰিব পাৰোঁ মানে ইয়াক কিবা এটা দিলে তাকো যদি দি দিওঁ দুটাই ফূৰ্তি মানে ইয়াক আংকুল চিপছ এক পেকেট ইয়াক কুৰকুৰে এক পেকেট নহ'ব তেনেকৈ ইয়াক আংকুল চিপছ দিলে মানে তাকো আংকুল চিপছে দিব লাগিব দেই চ' ইয়াতে আমি পাওঁ এইটো সজাই ল'ম আমি ডি বি বাই ডি এক্স পূৰণ ডি এক্স বাই ডি টি বুলি লিখিব পাৰোঁ নেকি সজাই দিছোঁ আমাৰ কথা ইয়াৰ আমি কুছ ভি কৰেগা সেইখিনি ডি ভি বাই ডি এক্স বাই ডি টি কি হয় বাৰু ডি এক্স বাই ডি টি হৈ যায় ভি বেক এক্স মানে কি হৰণ চ' ইয়াৰ পৰা আমি এৰ মানটো পালোঁ ভি ইকুৱেল ডি ভি বাই ডি এক্স ক্লিয়াৰ হোৱা কি নেহি হোৱা চ' সেইকাৰণে আমি এৰ জেগাত কি বহাব পাৰোঁ ভি ডি ভি বাই ডি এক্স কিন্তু ছাৰ এম ইজ এ ধ্ৰুৱক ভৰ যিকোনো এটা বস্তুৰ ভৰ কাৰণ মই ৰশ্মিৰ বেগৰ সমানটোতো মই দৌৰিব নোৱাৰোঁ ৰশ্মি আমাৰ বেলিৰ পোহৰৰ যিমান বেগ সেইটোৰ সমান মই দৌৰিব পাৰিম জানো নোৱাৰোঁ চ' সেইকাৰণে আমাৰ ভৰটো কি হ'ব ধ্ৰুৱক হয় বুলি ধৰি ল'ম চ' আমি জানো অনুকলনত যে ধ্ৰুৱকীয় বস্তুক আমি বাহিৰলৈ ওলাই আনো চ' এমটো বাহিৰলৈ আহিব চ' এৰ জেগাত মই এইটো বহাই দিব পাৰোঁ ভি ডি ভি বাই ডি এক্স পূৰণ ডি এক্স এই ডি এক্সটো আগৰ পৰা আছিলে যে বুজি পালা নাই অঁ পালে ন মোৰ বাবুৱে পালে ডি এক্সৰ পৰা ডি এক্স কাটি গ'ল ভি ডি ভি এইটো বুজি পালা অ'কে ছাৰ সমজ মে আ গয়া ছাৰ হ'ল ক্লিয়াৰ হৈ গ'ল অ'কে এতিয়া চোৱা আমি জানো যে অনুকলনত এইটো ডিৰ লগত যি থাকে ইয়াৰ সাপেক্ষে ইয়াকো আমি অনুকলন কৰিবলগীয়া হয় চ' সেইকাৰণে এইটো বেগ হয় বেগ কি হ'ব পাৰে আদি বেগৰ পৰা অন্তিম বেগ চ' সেইকাৰণে ক'ৰ পৰা আৰম্ভ হ'ব আদি বেগৰ পৰা শেষ ক'ত হ'ব অন্তিম বেগত চ' লিমিটটো লগাই দিলোঁ বুজি পালা নহয় এইবোৰ মই বুজাই নাথাকোঁ আৰু দেই অনুকলন ভিডিঅ'টো আকৌ গৈছোঁ আগে এনিৱে চ' এইটো হৈ গ'ল ক্লিয়াৰ চবেই বুজি পালে কেমেৰাত আহিছে নাই চাই লওঁ এবাৰ ধুনীয়া ধুনীয়া তো ইয়ালৈ ক্লিয়াৰ হ'ল চবৰ বঢ়িয়া অ'কে 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 নেক্সট এইটো মই মুচি দিছোঁ দেই লিখি থবি লিখি থৈছ চাগে ভাল ল'ৰা ছোৱালী হয় নাই কিছুমানে বিচনাৰ ভিতৰত শুই চাই আছে মানে ৰজনীকান্তৰ যে ৰবট ফিল্মটো আছে সেইটো নিচিনা চোৱাৰ লগে লগে মাথাত সোমাই যাব হয় নাই বহি নিলিখিবি হ'ব দে নিলিখিলেও নাই এতিয়া ভিৰ অনুকলন কি হ'ব ভিৰ অনুকলন হ'ব ছাৰ বোলে ভি স্কুৱেৰ বাই 2 এইবোৰ দেখাই থাকিব নাই দেখাই দিওঁ যা কান্দি আছে কিছুমানে এক্স
dx ইয়াৰ অনুকলন কি হয় ওপৰত 1 এটা আছে বুলি ধৰি লব পাৰো ওপৰত 1 + 1 তলত 1 + 1 ইকুৱেল x²/2 এবাৰ x ৰ জায়গাত v আছিলে সো v²/2 বুজি পালা ওকে লিমিট টু এতিয়াও ৰাখিব লাগিব u ৰ পৰা v m প্ৰথমতে এইটো ইয়াত বহাই দিম v²/2 মাইনাস এবাৰ এইটো ইয়াত বহাই দিম u²/2 ক্লিয়াৰ হল ওকে স্যাৰ ধুনিয়াকে হৈছে নে ওকে next m to ইয়াৰ লগতো পূৰণ হ'ব mv²/2 minus mu²/2 এবাৰ এটো 1/2 টু বাহিৰত আনিম mv² minus 1/2 টু বাহিৰত আনিম mu² দেখা যেন লাগিছে নেকি বস্তুটো বাৰু অলপ আগতে মই কৈছিলো যে গতি শক্তি কা ফৰ্মুলা হতা হে হাফ mv² v মানে হৈছে বেগ বুলি মই কৈছিলো আৰু হাফ mv² হাফ mu² আমি গতি শক্তি বুলি ক'ব পাৰিম নে বঢ়িয়া ইয়া যি হেতু অন্তিম বেগৰ কথা আছে সো এই গতি শক্তিটো হৈ যাব কে ফাইনেল অন্তিম ফাইনেল ইয়াত আদি বেগ আছে সো এইটো হৈ যাব কে ইনিশিয়াল মানে আৰম্ভণিটোক ইনিশিয়াল বা আদিটোক ইনিশিয়াল বুলি ইংৰাজীত কোৱা হয় দেই একানে আই বুলি ব্যৱহাৰ কৰিছো w সো ইয়াৰ পৰা w যেতিয়া ফাইনেলৰ পৰা ষ্টাৰ্টিংটো আমি ভিউ কৰো ইয়াক আমি ডেল্টা কে বুলি লিখিব পাৰো যোনটো নেকি আছিল কাৰ্য শক্তি উপপাদ্য জাদু হৈ গল এইটোৱে হৈ গল আমাৰ প্ৰমাণ পৰীক্ষাত যদি আহে 3 নম্বৰৰ কাৰণে আহিব লিখিব যদি মন আছে লিখি থোৱা প্লিজ হল ক্লিয়ার হল মজা কেনে একদম बढ़िया ओके बढ़िया है बाय बढ़िया है बाय बढ़िया है सो ভিডিও তো বহুত দিগল হৈ গৈছে যেন পাইছো ভিডিও তো মই এই বেছি দিগল নাই হোৱা এটা প্ৰশ্ন কৰিয়ে দিও না 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 সো দিয়া আছে প্ৰশ্ন এটা বুলে এটা বস্তু আছে যাৰ ভৰটো বুলে 5 কেজি দেই 5 কেজি আৰু ইয়াৰ ওপৰত এটা বলে কাম কৰি আছে বুলে কোনোবা এটা বল আছে আৰু নাজানো কি বল কেনেকুৱা বল আৰু ইয়াৰ বুলে হৰণ হল এই বস্তুটোৰ হৰণ হল টেন টেন সাগে ইয়ালে আহি পালে ইয়ালে হৰণ হল 5 কেজি এতিয়াও 5 কেজি দেই 5 কেজি কাৰণ ভৰটো একে থাকিব আমাৰ হয় নাই ভৰটো 5 কেজি সো হৰণ হল বুলে হৰণটো আমি s বুলি লৈছো আৰু s ৰ মানটো দিয়া আছে মানে হৰণটো সময়ৰ ওপৰত নিৰ্ভৰ কৰি আছে 2t + 10 এইটো হৰণৰ মানটো হ'ব প্ৰশ্নটোৱে সুধিছে সময় 0 সেকেন্ডৰ পৰা সময় 2 সেকেন্ডলৈ কাৰ্য কিমান হল প্ৰশ্নটো আকৌ এবাৰ শুনা এটা বস্তু আছে যাৰ ভৰ 5 কেজি তাৰ ওপৰত কোনোবা এটা বলে কাম কৰি আছে না জানো কোনে কৰি আছে আৰু বস্তুটোৰ হৰণ হল হৰণৰ মানটো দিয়া আছে হৰণৰ মানটো 2t² - 2t + 10 মানে হৰণটো সময়ৰ ওপৰত নিৰ্ভৰ কৰি আছে ওকে প্ৰশ্নটোৱে সুধিছে সাগে টাইম ইয়াত 0 হৈ আছিল ইয়ালৈ আহি পাওতে 2 সেকেন্ড হৈ গল ইয়াৰ পৰা ইয়ালে আহিবলৈ 0 পৰা 2 সেকেন্ডৰ মাজত কিমান কাৰ্য হল এটো দিয়াব দিছে এবাৰ সব বলৰ মান দিয়া আছে নেকি ইয়াত নাই দিয়া বলৰ কথাটো কৈহে দিয়া আছে মান দিয়া নাই একো কিন্তু কাৰ্য উলাব দিছে নাই উলাব দিছে সো এনেকুৱা প্ৰশ্ন যত নেকি বলৰ মান দিয়া না থাকে কিন্তু কাৰ্য আমাক উলাব দিয়ে তেতিয়া আমি কি কৰিব লাগিব কাৰ্য শক্তি উপপাদ্যটো ব্যৱহাৰ কৰিব লাগিব আৰে কৰি দিম না আমি কি আছিল ও w = ডেল্টা k আছিল এটো আছিল ওকে কাৰ্য কতা কাৰকা কাকা 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 ওকে ওকে এইটো আছিল
গতি শক্তিও নাই দিয়া আমাক হয়নে কেনেকৈ কৰিম গতি শক্তি বি নাই দিয়া কিন্তু হৰণ দিয়া আছে कुछ तो करना होगा दया ए दया कुछ तो करो क्या करेंगे ঠিক আছে ইয়াৰ আমি অনুকলন আকাৰটো লৈ লওঁ সৰু এটা কামৰ কাৰণে সৰু এটা কি হ'ব সৰু এটা গতি শক্তিৰ পৰিৱৰ্তন হ'ব আকৌ কি এইটো নাজানো তো ইয়াতে আমি নাই এনেকৈ নকৰোঁ বেলেগ ধৰণে প্ৰশ্নটো কৰোঁ চোৱা হৰণৰ মান দিয়া আছে s ইকুৱেল 2t স্কুৱেৰ মাইনাছ 2t মই অনুকলন পাহৰি আছিলোঁ তহঁতৰ নিচিনাই হৰণৰ মান দিয়া আছে ds বাই dt যদি কৰোঁ কি পাম বেক বুজি পালা ঠিক আছে তো s ৰ জেগাত বহাই দিয়া 2t স্কুৱেৰ মাইনাছ 2t প্লাছ 10 বাই dt ইকুৱেল v এইটো অবকলন কৰিছোঁ আমি এতিয়া জানা নহয় এইবোৰ আমি পাইছোঁ আগতে সো এইটো হৈ যাব d 2t স্কুৱেৰ বাই dt মাইনাছ d 2t বাই dt কেনেকৈ লাগিছে ন শুনি 2t dt pt মিটি চিটি ইকুৱেল v তো নেক্সটটো হ'ব এইটো 2 টো বাহিৰলৈ আহি যাব 2 2 গুণ 4 2 2 মাইনাছ 1 এইটো হৈ গ'ল কাম হৈ গ'ল মাইনাছ 2 টো বাহিৰত আহি গ'ল 1 প্লাছ 0 কাৰণ এইটো ধ্ৰুৱক হয় ধ্ৰুৱকৰ অবকলন কি হয় 0 তো ইয়াৰ পৰা আমি বেক পাম বেক 4 3 মাইনাছ 2 ইকুৱেল v বেগৰ মান পাই গ'লো মানে t এটাও আছে টিটোৱে কি বুজাই যে বেগৰ মানটোৱে সময়ৰ ওপৰত নিৰ্ভৰ কৰা আছে আৰু আমাক সময় দিয়া আছে 0 ৰ পৰা 2 সেকেন্ড বহাই দে আৰম্ভণিত সময় কিমান 0 মানে টিৰ মানটোত যদি আমি 0 বহাই দিও আমি আদি বেগৰ মান পাই যাম ইকুৱেল 4t 0 minus 2 which is equal to minus 2 meter per second ক্লিয়াৰ হল এটো বুজি পালে সবে বঢ়িয়া নেক্সট সময়টো অন্তিমত কিমান 2 সেকেন্ড সো টিৰ মানটো 2 বহাই দিয়া তেতিয়া আমি কি পাই যাম 8 minus 2 equal 6 meter per second বুজি পালে এটো সবে সময়টো হুইনত ব্যাক টু -2 সময়টো 2 ব্যাক টু +6 meter per second ক্লিয়াৰ হল সবে ওকে আদি বেগ আছে আমাৰ অন্তিম বেগ আছে আৰু বস্তুটোৰ ভৰ আছে সো আমি কাৰ্য নিৰ্ণয় কৰিব পাৰো সোৱা কাৰ্য ইজ ইকুৱেল টু ডেল্টা কে কাৰ্য শক্তি উপপাদ্যটো যে কাৰ্যৰ মানটো পাম এটো আমি লিখিব পাৰো kf - ki kf ৰ মানটো লিখিব পাৰো হাফ mv স্কয়াৰ v মানে কি অন্তিম বেগ হাফ mu স্কয়াৰ আৰু ফৰ্মুলা হয় গতি শক্তিৰ u মানে কি আদি বেগ হাফ ভৰ কিমান বস্তুটোৰ 5 কেজি অন্তিম বেগ কিমান 6 স্কয়াৰ মাইনাস বেগ কিমান সৰি ভৰ কিমান 5 আদি বেগ কিমান আছিল এও কত এইটো -2 হোল স্কয়াৰ ক্লিয়াৰ হল এইটো ওকে স্যাৰ 1/2 পূৰণ পাই 5 6 গুণ 36 মাইনাস 1/2 পূৰণ 5 পূৰণ 4 তো ইয়াৰ পা পাম 2 গুণ 2 2 3 গুণ 6 আৰু 13 আৰু 5 কিমান হয় 5 3 গুণ 15 13 আৰু 5 3 গুণ 15 165 মাইনাস 2 2 গুণ 4 5 2 গুণ 10 ইয়াৰ পা পাম আমি 55 জুল এইটোৱে হৈ গল আমাৰ কাৰ্যটো প্ৰশ্নটো ভালকে ৰিভাইজ কৰি আকৌ এবাৰ চাবা মই কেনে ধৰণে কৰিলো মো হৰণৰ মান দিয়া আছিল হৰণৰ পৰা মই বেগ উলিয়াব চেষ্টা কৰিলো কাৰণ মোৰ বলৰ মান দিয়া নাই সো মই কাৰ্য শক্তি উপপাদ্যতে ব্যৱহাৰ কৰিব লাগিছিল সো হৰণৰ মান দিয়া আছিল হৰণৰ মানৰ পৰা আমি বেগৰ মান নিৰ্ণয় কৰিব জানো অবকলন কৰি আমি দেখিলো যে বেগ ইকুৱেল 40 - 2 পালো এটো ডাইৰেক্ট বহাব নোৱাৰো কাৰণ বেগৰ মানটো সময়ৰ ওপৰত নিৰ্ভৰ কৰি আছিল সময়টো আমাৰ দিয়া আছিল স্টাৰ্টিং টু 0 সো সময়টো t লগালো আৰু t লগাই মেলি যোনটো বেগ পালো এটো হৈ গল আমাৰ আদি বেগ সময়টো 2 সেকেন্ড দিয়া আছিল আৰু 2 সেকেন্ডটো মই t লগালো t লগাই মেলি পালো 6 মিটাৰ পাৰ সেকেন্ড যোনটো নেকি হৈ গল আমাৰ অন্তিম বেগ
আৰু আদি বেগ আৰু অন্তিম বেগ পাই গ'লোঁ আৰু বস্তুটোৰ ভৰ 5 কেজি দিয়া আছিলে সেইকাৰণে মই ইয়াত গতি শক্তিৰ ফৰ্মুলা লগাই দিলোঁ আৰু লাষ্টতে কেলকুলেশ্যন কৰিলোঁ গোটেইখিনি গণিত আছিলে আৰু লাষ্টত মই কি পালোঁ 55 জুল হ'ব সো এইটো প্ৰশ্ন আছিলে সো চাগে ইয়াৰ পৰা নেক্সট ভিডিঅ'ত য'ত নেকি আৰু আমি কেইটামান প্ৰশ্ন ডিছকাছ কৰিম য'ত মই কেইটামান বস্তু যিটো থাকি গ'ল বুজাবলৈ সেইটো মই বুজাই দিম ঠিক আছে থেংক ইউ এভৰিৱান এতিয়ালৈ চোৱাৰ কাৰণে and I hope to see you in the next video bye 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 bye